নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে স্বাগতম জনাইছোঁ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ ষ্টুডিঅ'ত মই জিতেন আৰু সকলোৱে জানে যে সপ্তাহটোৰ বুধবাৰ আৰু শুকুৰবাৰে দিনৰ 2 বজাৰ লগে লগে আমি পোনপটীয়া সম্প্ৰচাৰত আহোঁ আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত থাকে এগৰাকী বিশেষজ্ঞ চিকিৎসক য'ত আপোনালোকক স্বাস্থ্যজনিত সমস্যাৰ পৰামৰ্শ দিয়ে আজিও ব্যতিক্ৰম নহয় আজিও মোৰ সৈতে এগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে পুনতে মই চিকিৎসকগৰাকীৰ সৈতে পৰিচয় কৰাই দিছোঁ মোৰ সৈতে উপস্থিত আছে বৃক্কৰোগ বিশেষজ্ঞ ডাক্তৰ তৌহিদুল আলম চৌধুৰী ছাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ নমস্কাৰ আৰু এই আছিল বৃক্কৰোগ বিশেষজ্ঞ ডাক্তৰ তৌহিদুল ইছলাম ডাঙৰীয়া তৌহিদুল আলম ডাঙৰীয়াৰ পৰা আমি বৃক্কৰোগৰ সমস্যাৰ সন্দৰ্ভত জানিম বৃক্কৰোগৰ পৰা কেনেধৰণে আমি পৰিত্ৰাণ পাব পাৰোঁ সেইসমূহৰ বিষয়েও কথা পাতিম যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে যদি আপোনালোকে কিবা জানিব বিচাৰিছে যদি আপোনালোক কিবা বৃক্কৰোগজনিত সমস্যাত আক্ৰান্ত হৈ আছে তেনেহ'লে আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো এই মুহূৰ্তত দি দিছোঁ আমাৰ ফোন নম্বৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি আমাৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব আৰু বৃক্কৰোগৰ সম্পৰ্কে ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব কিবা যদি সমস্যাত আক্ৰান্ত হৈ আছে তেনেহ'লে ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব পলম নকৰিব আমালৈ ফোন কৰক পুনৰবাৰ কৈ দিছোঁ আমাৰ ফোন নম্বৰটো 0361246670 এই নম্বৰত ছাৰ আমি অনুষ্ঠানৰ মাজলৈ আহিছোঁ যিহেতু আজি আমি বৃক্কৰোগৰ বিষয়ে কথা পাতিম বৃক্কৰোগনো মানুহৰ দেহত কিমান প্ৰয়োজনীয়তা বৃক্কৰোগৰ কিবা সমস্যা হ'লে মানুহজনৰ কি হ'ব পাৰে এইখিনি কথা অকণমান জানি ল'ব বিচাৰিছোঁ আপোনাৰ পৰা আমাৰ শৰীৰত ৰাজহাড়ৰ পিছপিনে দুটা বৃক্ক থাকে আমি এটা কিডনি বুলি কোৱা হয় 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 বৃক্ক দুটা হৈছে আমাৰ শৰীৰৰ এটা ভাইটেল অৰ্গেন বুলি কয় যেনেকুৱা হাৰ্ট লিভাৰ কিডনি লাং এইকেইটা এটা ভাইটেল অৰ্গেন তো সেই বৃক্ক এটা আমাৰ ভাইটেল ৰোল প্লে কৰে তাৰ মেইন যিটো ফাংচন সেই ফাংচনটো হৈছে যে বডিত যিবিলাক আমি মেটাবলিজম হয় মানে ক্ৰিয়াক্ৰম বুলি কোৱা হয় এই ক্ৰিয়াক্ৰম হোৱাৰ পিছত যিবিলাক জৈৱিক বা ইনঅৰ্গেনিক পদাৰ্থ ক্ৰিয়েট হয় আমি তাক নাইট্ৰজেনিয়াছ ৱেষ্ট প্ৰডাক্ট বুলি কওঁ সেই প্ৰডাক্টবিলাক কিডনিয়ে ফিল্টাৰ কৰি ইউৰিনৰ মাধ্যমত বাহিৰত উলিয়াই দিয়ে সেইটো হৈছে মেজৰ ৱৰ্ক তাৰ বাহিৰেও বৃক্কৰ আৰু কিছুমান কাম আছে যেনেকুৱা ইলেক্ট্ৰলাইট বুলি কয় সোডিয়াম পটাছিয়াম কেলছিয়াম তাৰ লগতে ফছফৰাছ এইবিলাকৰ এটা ভাৰসাম্যতা কিডনিয়ে মেইনটেইন কৰে যাতে বডিত এটা এইটো লেভেল মেইনটেইন হৈ থাকে কাৰণ এই ইলেক্ট্ৰলাইট ইমবেলেঞ্চ বা ডিফেক্টিভ বা প্ৰব্লেম হ'লে আমাৰ শৰীৰত বহুত ধৰণৰ প্ৰব্লেম দেখা দিয়ে হয় ছাৰ আমি জানিম যদিহে বৃক্কৰোগত সমস্যাত আক্ৰান্ত হয় তেনেহ'লে কেনেকৈ পৰিত্ৰাণ পাব বা বৃক্কৰোগৰ সমস্যা হ'লে মানুহজনৰ কি ক্ষতি হ'ব এই কথাখিনিও জানিম কিন্তু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই নগাঁৱৰ পৰা মানে ছাৰক সুধিব বিচাৰিছোঁ মোৰ ক্ৰিয়েটিনাইনটো টেষ্ট কৰিছিলোঁ 1.54 আছে তাৰ বাবে বেছি চিন্তা কৰিবলগীয়া আছে নেকি আৰু কমাম কেনেকৈ যদি কমাব লগা হয় সেইটোৱে জানিব বিচাৰিছোঁ 1.54 ইম্পৰ্টেণ্ট আপোনাৰ বয়সটো কিমান ডাঙৰীয়া 1.54 আপোনাৰ বয়সটো কিমান ডাঙৰীয়া মোৰ বয়স 37 ওকে কিবা অন্য স্বাস্থ্যজনিত সমস্যাত আক্ৰান্ত হৈ আছে নেকি ডায়েবেটিছ প্ৰেছাৰ সংযোগ বিচ্ছিন্ন হৈছে ছাৰ আমি তেখেতৰ পৰা সেই কথাখিনি জানিব আনচাৰটো দিওঁ তেখেতে যিটো কৈছে ক্ৰিয়েটিনিনটো 1.5 54 বয়স হৈছে 37 তো 1.54 ক্ৰিয়েটিনিনটো এইটো বয়সত 1.5 মানে অলপ বেছি বুলি ক'ম ওকে আৰু বেছি হোৱাৰ বহুত কেইটা কাৰণ থাকিব পাৰে আণ্ডাৰলাইং মানে কেতিয়া ক্ৰিয়েটিনিনটো বাঢ়ে ডক্টৰজনৰ ফাৰ্ষ্ট ডিচিশ্যনটো হৈছে কি প্ৰব্লেমৰ কাৰণে ক্ৰিয়েটিনিনটো বাঢ়ে হোৱাট ইজ দ্য কিডনি ডিজিজ কজিং দ্যাট প্ৰব্লেম আৰু কেতিয়াবা ক্ৰিয়েটিন অলপ ফ্লাকচুৱেশ্যনো থাকে যেনেকুৱা আপোনাৰ পানী কম খাই টেষ্ট কৰিলে কেতিয়াবা বা হেভি মিট কনজাম্পশ্যন কৰাৰ পিছত বা এক্সাৰচাইজ কৰাৰ পিছত আপুনি যদি ক্ৰিয়েটিনটো কৰে অকণমান বেছি পাব পাৰে আচলতে নৰ্মেল কিন্তু ৰিপৰ্ট বেছি আৰু কিছুমান এথলেটছ বুলি কয় ন বডি বিল্ডাৰবিলাকৰ সিহঁতৰ ক্ষেত্ৰত দেখা গৈছে ক্ৰিয়েটিনটো অকণমান বেছি থাকিব
পাৰে কাৰণ সাপ্লিমেন্টৰ কাৰণে সাপ্লিমেন্ট হ'ব পাৰে প্লাস Exercise হয়। মাসল বিল্ডিংৰ কাৰণে হ'ব পাৰে কাৰণ ক্ৰিয়েটিনিনটো মাসলে প্ৰডাকচন কৰে ওকে আৰু ব্লাডত যায় আৰু ইউৰিনত হেতু পেলাই দিয়ে কিডনি ওলাই দিয়ে মানে তো গতিকে আমাৰ প্ৰডাকচন বেছি হলে অলপ বাঢ়িব পাৰে এটো তো 1.5 যদি তেখেতৰ কাৰণে মোৰ মতে তেখেতক ভালকে ইভালুৱেট কৰিব লাগিব যে কি কাৰণে ক্ৰিয়েটিনটো বাঢ়িছে ডায়াবেটিস আছে নেকি হাইপাৰটেনশন আছে নেকি স্মোকিং আছে নেকি অবেসিটি আছে নেকি আৰু ভৰি ফুলা ইডিমা বা প্ৰটিনিউৰিয়া হেমাচুৰিয়া এইবিলাক কিবা প্ৰবলেম আছে নেকি তাৰ পিছত ডিসাইড হ'ব এইবিলাক যে কোনো প্ৰবলেম নাই তেনেহলে মই সাজেষ্ট কৰিম 2 সপ্তাহ পিছত ক্ৰিয়েটিনটো আকৌ এটা ভাল ল্যাবৰেটৰীত টেষ্ট কৰক আৰু যদি তাতেও একো হোৱা নাই পাৰসিস্টেন্টলি হাই আছে তেনেহলে মইতো কম তেখেত এজন নেফ্ৰলজিষ্টক কনসাল্ট কৰা whether it is important or not তাৰমানে 1.5 পৰটো আমি বেমাৰৰ আৰম্ভণি বুলি ক'ব পাৰিম কিন্তু এটা সমস্যা আছে মই কৈতো ক্ৰিয়েটিনিন বাড়া মানে কি বুজাই জানে নাই মানে জেনাৰেল ল্যাঙ্গুৱেজত কয় যে ক্ৰিয়েটিন বাড়িল মানে more than 50% of kidney function already affected হৈছে ওকে ওকে এইকাৰণে আমি সিগনিফিকেন্ট বাঢ়িছে ইমিডিয়েটলি হ্যাভ টু টেক মানে অ্যাকশন যে কিয় কোৰ পৰা আমি হ্যাভ টু ফাইন্ড দা কজ কি কাৰণে হৈ আছে মানে আচ্ছা ডাঙৰীয়া আপোনাৰ যিগৰাকী দৰ্শকে আমালৈ ফোন কৰিছিলে তেখেতক এই মুহূৰ্তত জনাই দিছোঁ যিহেতু ছাৰে খুব ধুনীয়াকৈ আচলতে কথাখিনি কৈ দিলে তাৰ মাজতে মই আপোনাৰ পৰা এটা জানিব বিচাৰোঁ ছাৰ তেখেতে যিহেতু ক'লে 1.54 থকা বুলি বৰ্তমান সময়ত আপুনিতো কেইবাটাও পৰামৰ্শ দিলে কিবা খোৱা বোৱাৰ ক্ষেত্ৰত বাধ্যবাধকতা আছে নেকি যে এইখিনি আপুনি নেখাব এইটো নকৰিব খুব ইম্পৰ্টেন্ট হয় তাৰ মানে সক মই এটা সিম্পল কথা কওঁ বাসি থাকিবলৈ হলে মানুহ খাব লাগিব হয় 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 নাই হয় এতিয়া কোনবাই বেমাৰৰ ভয়ত নাখায় যদি আলটিমেটলি শৰীৰটো অৱনতি ঘটিব আৰু অৱনতি ঘটিলে তাৰ বেলেগ কিছুমান বেমাৰে সমস্যাৰ উদ্ভৱ হ'ব পাৰে হয় সেই কাৰণে আমি 1.54 হোক বা অলপ বেছিয়ে হোক তা আমি কওঁ এটা যে হেলদি ব্যালেন্স ডায়েট ল'ব লাগিব ওকে ব্যালেন্স ডায়েট ল'ব লাগিব তো তেখেতে এতিয়া এক্টিভিটিটো ইম্পৰ্টেণ্ট ফিজিক্যাল এক্টিভিটি তেখেতে কেনেকুৱা কৰি আছে এইটো ইম্প্ৰুভমেণ্ট কৰিব লাগিব নাম্বাৰ 1 নাম্বাৰ 2 ফুড পেটাৰ্ণত কিছুমান বস্তু গুৰুত্ব দিব লাগিব যেনেকৈ ফাষ্ট ফুড বুলি কওঁ যিটো আমি পিজ্জা ফুড বুলি কওঁ অলৰেডি প্ৰিপাৰ্ড ফুড এণ্ড পেকড ফুড বুলি কওঁ যিটো এইবিলাক ফুডবিলাক এভয়েড কৰিব লাগিব কম কৰা বা যিমান দূৰ পৰা যায় এভয়েড কৰিলে ভাল আৰু হৈছে যেনেকুৱা ড্ৰিংকছ ডাৰ্ক কালাৰ ড্ৰিংকছ চব কলা এইবিলাক আছে যে তাতে ধৰক সেইবিলাকো মানে পৰাপক্ষত মানে ৰিডিউচ বা কম কৰাটো অত্যন্ত ইম্পৰ্টেণ্ট বুলি আমি ফিল কৰোঁ হয় হয় ইতিমধ্যে দৰ্শকগৰাকীয়ে যথেষ্ট পৰামৰ্শ ছাৰে আগবঢ়াইছে আমি আশাবাদী আপুনি নিশ্চয় উত্তৰটো পাইছে আৰু যিহেতু আমাৰ এই অনুষ্ঠানটো পুনৰ সম্প্ৰচাৰ নহয় গতিকে ছাৰৰ যিখিনি কথা ছাৰে ইতিমধ্যে আপোনাক পৰামৰ্শ দিছে কেৱল মাত্ৰ আপোনাৰ ক্ষেত্ৰতেই প্ৰযোজ্য নহয় প্ৰতিগৰাকী দৰ্শকৰ বাবে প্ৰযোজ্য গতিকে ছাৰৰ এই পৰামৰ্শখিনি যদি আপোনালোকে পুনৰ শুনিব বিচাৰে বা চাব বিচাৰে তেনেহ'লে আমাৰ অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত এই অনুষ্ঠানটো উপলব্ধ হ'ব আৰু আমাৰ ইউটিউব চেনেলতকৈ আপোনালোকে আমাৰ অনুষ্ঠানটো চাব পাৰিব ছাৰৰ পৰামৰ্শখিনি পুনৰবাৰ শুনিব পাৰিব মই দৰ্শকসকলক পুনৰবাৰ অনুৰোধ জনাইছোঁ যদি আপোনালোকৰ বৃক্কজনিত কিবা সমস্যাত আক্ৰান্ত হৈ আছে আপোনালোকে যদি কিবা সমস্যাৰ সমাধান বিচাৰিব বিচাৰিছে বা সমাধানৰ বিষয়ে জানিব বিচাৰিছে তেনেহ'লে আমালৈ ফোন কৰক আমাৰ ফোন নম্বৰটো দি থোৱা আছে 0361246670 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ ছাৰৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব যি কি নহওক ছাৰ আমি আৰম্ভণিতে মই আপোনাক এটা প্ৰশ্ন কৰিছিলোঁ যে বৃক্কটোৰনো কাম কি যদি বৃক্কটোৰ কিবা সমস্যাত আক্ৰান্ত হয় মানুহজন কেনেকুৱা হ'ব কি সমস্যা হ'ব পাৰে মানুহজনৰ বৃক্কটো যদি কিবা এটা ৰোগীয়া হয় বা মানুহজনৰ কি সমস্যা হ'ব পাৰে সেই কথাখিনি মই জানিব বিচাৰিছোঁ এটা মানে ঘৰৰ কথাত কওঁ যদি প্ৰব্লেম আছে খুব ভাল তাৰমানে ধৰা পৰিছে ডক্টৰৰ ওচৰত যাব আৰু যদি প্ৰব্লেম একো নাই তেতিয়াতো মানে গম নাপায় এই কথাটো ইম্পৰ্টেণ্ট সেইকাৰণে ছাৰ আপুনি ধুনীয়াকৈ আৰম্ভ কৰিছে মই কথাখিনি জানিম কিন্তু আৰু এটা ফোন আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে আৰু ক'ৰ পৰা কৈছে জনাব হয় মই টিহুৰ পৰা কৰিছোঁ ফোন জনাওক আপুনি কি জানিব বিচাৰিছে
স্যার মোৰ মানে পেটৰ বিষ হৈ থাকে আৰু একো খাব মন নাযায়, কিবা খালেই বমি হৈ যায় বা বমি বমি ভাৱ হৈ থাকে। আপোনাৰ বয়সটো? বয়সটো 20। 20। পেটৰ বিষ হৈ থাকে, পেটৰ তল পেটৰ ৰাইট সাইড লেফট সাইড? তল পেটৰ ৰাইট সাইডে বিষ হয়, কিন্তু মোৰ অলপ আগতে এপেণ্ডিক্স হৈছিল, এপেণ্ডিক্সৰ অপাৰেশ্যন কৰা গ'ল, তাৰে পিছতো মাজে মাজে বিষ হৈ থাকে। স্যাৰ কিবা সুধিব নেকি তেখেত? না তেখেতৰ সৰি তাইৰ মানে যিটো কনচাৰ্ণ এইটো বহুত মানুহৰে হয়। হয় হয়। মানে তল পেটত বিষ বা পিঠিৰ পিনে বিষ হ'লে কিডনি দুটা এফেক্ট কৰিছে নেকি বা সমস্যা হৈছে নেকি? এনে এটা ষ্টাডি ৰিজাল্ট কওঁ, এনে বেক পেইন বা পিঠি বিষৰ এটা ষ্টাডি কৰিছিল, তাতে 78% ক্ষেত্ৰত পাইছে যে বিষটো কিডনি ৰিলেটেড নহয়। ওকে ওকে। বাকী আপোনাৰ 22% মান আপুনি কিডনি ৰিলেটেড বুলি ভাবিব পাৰে। বেক পেইন যিটো বেক হয়, পেইন কয় বা যিখেতে ক'লে তলপেট হ'লে কিডনি এফেক্ট হ'ব পাৰে যে। এতিয়া তাইৰ যিটো দুটা প্ৰব্লেম, এটা হৈছে পেইন কৈছে তলপেটৰ পিনে, আৰু এটা হৈছে ভোক নালাগে বমি বমি ভাৱ হৈছে। বমি বমি ভাৱ হয়। হয়তো কেতিয়াবা নন স্পেচিফিক হয়, কেতিয়াবা মানে ইউৰিনেৰী ট্ৰেক্ট বুলি কওঁ, পেচাব থলি যদি তাতে কিবা এটা প্ৰব্লেম হ'লেও এনেকুৱা হ'ব পাৰে। ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন থাকিলেও কেতিয়াবা হ'ব পাৰে। তাৰপিছত এপেণ্ডিক্সৰো পষ্ট অপাৰেটিভ যদি কিবা কমপ্লিকেশ্যন হৈছে তেখেতো হ'ব পাৰে। কেতিয়াবা আপুনি ৰেয়াৰলি কিডনি ষ্টোন হ'লেও হ'ব পাৰে তেখেতৰ। কিন্তু এজ চাচ তেখেতৰ তাইৰ এই কথাখিনিতো কিডনি বেমাৰ বুলি আপুনি ক'ব নোৱাৰে। কিন্তু মই কথাখিনি ক'লোঁ, বহুত মানুহে আমাক সুধি থাকে, মানে ভয়তে আহে যে মোৰ তলপেটত বিষ হৈছে, মোৰ কিডনি দুটা ডেমেজ হৈছে নেকি। মই এইটো ক'ব বিচাৰিছোঁ যে আপুনি ধৰক 75% এইবিলাক ক্ষেত্ৰত কিডনি এফেক্ট নাথাকে। স্যাৰ তেখেতে এটা কথা উল্লেখ কৰিছিলে যে তেখেতৰ এপেণ্ডিক্সৰ অপাৰেশ্যন হৈছিলে, সেই তাৰ এপেণ্ডিক্সৰ কিবা হেৰি থাকি গৈছে নেকি, যি কাৰণে বিষ হৈ আছে তেখেতৰ? চাৰ্জনৰ লগত তেখেত তাই কনচাল্ট কৰাটো মই ফিল কৰোঁ বেছি এপ্ৰপ্ৰিয়েট হ'ব। ইয়াতে আমি সেই কিডনিৰ লগত কথা পাতি আছোঁ। হয় হয় হয়। যি কি নহওক ছাৰে ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ কথা আপোনাক উল্লেখ কৰিছে, নিশ্চিতভাৱে আপুনি উপকৃত হ'ব। আৰু এপেণ্ডিক্সৰ ছাৰে এটা কথা আৰু কৈছে যে তলপেটৰ বিষ হ'লে সেয়া কিডনিৰ সমস্যাৰ কাৰণে নহ'বও পাৰে, গতিকে এবাৰ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱাটো আপোনাৰ কাৰণে নিতান্তই প্ৰয়োজন হ'ব। ছাৰ আৰু এটা ফোন আছে, আমি লৈ লৈছোঁ। হয়, কোনে কৈছে, ক'ৰ পৰা কৈছে, আৰু আপুনি কি জানিব বিচাৰিছে জনাব। হেল্ল', মই বালিকা তিনিআলিৰ পৰা কৈছোঁ। হয় বাইদেউ, আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আপুনি কি জানিব বিচাৰিছে জনাব। মানে মোৰ হাজবেণ্ডৰ এই ক্ৰিয়েটিনটো বাঢ়ি গৈছিলে, তেখেতৰ মানে চুগাৰ আছে, অভাৰ কলেষ্ট্ৰল আছে। চুগাৰো আছে প্লাছ কলেষ্ট্ৰৰেলো আছে। তেখেতৰ তাৰমানে হেৰিটো হৈছিলে আপোনাৰ 2.5। তাৰপিছত মই তাৰমানে মেডিচিন। তেখেতৰ বয়সটো? বয়সটো 55 হ'ব। 55। ছাৰ কি ক'ব, চুগাৰো আছে, কলেষ্ট্ৰৰেলো আছে। ক্ৰিয়েটিনিন কিমান বুলি ক'লে? 2.0। 2.0। ভৰি ফুলিছে নে? ভৰি ফুলিছে নেকি বাইদেউ? ভৰি ফুলা নাই, তাৰমানে তেখেতৰ ক্ৰিয়েটিনটো আছিলে আপোনাৰ 2.5। 2.5 থাকোঁতে মই মানে ট্ৰিটমেণ্ট ল'লোঁ এয়া মেডিচিনৰ ডক্টৰক। তাৰপিছত তেখেতে নেফ্ৰ'চেট বুলি টেবলেট এটা দিলে। সেই টেবলেটটো খোৱাৰ পিছত মানে তেখেতৰ ক্ৰিয়েটিনটো আহিলে মানে 2.0লৈকে আহিলে। এতিয়া মানে তেখেতে আকৌ মেডিচিন খোৱাৰ কথা কৈছে, এইটো মানে মই জানিব বিচাৰিছোঁ, মানে মেডিচিনৰ প্ৰয়োজন হ'ব নেকি? বাইদেউ, আপোনাৰ যিটো ক'লে যিখিনি হিষ্ট্ৰীটো গম পালোঁ, আমি আপোনাৰ ক্ষেত্ৰত এটা ডিচিশ্যন ল'ব লাগিব যে আপোনাৰ কিডনি দুটা কি কাৰণে এফেক্টেড হৈছে। এজ পাৰ আপুনি যিখিনি ক'লে এইটো লাগে আছে হয়তো ডায়েবেটিছৰ কাৰণে কিডনি এফেক্ট হৈছে মষ্ট প্ৰবেবলি। তো ডায়েবেটিছৰ কাৰণে কিডনি এফেক্ট হ'লে আমি কেইটামান টেষ্ট কৰি গম পাওঁ। 1 নম্বৰ হৈছে ইউৰিনত প্ৰটিন কিমান গৈছে। 2 নম্বৰ হৈছে আল্ট্ৰাচাউণ্ড, আৰু ব্লাড টেষ্টটো অলৰেডি তাই কৰিছেই, আৰু ইলেক্ট্ৰলাইট এইবিলাক গোটেই মানে নিশ্চয় দেখাইছে যদি কৰিছে আৰু এইখিনি। তো এইকেইটাৰ ওপৰত আমি আৰু চকুত কিবা ডায়েবেটিছৰ এফেক্ট থাকে আছে নেকি, ৰেটিনোপেথি আছে নেকি। কেতিয়াবা ডায়েবেটিছ ৰোগীৰ বেলেগ বেমাৰেও কিডনি এফেক্ট কৰিব পাৰে। কেতিয়াবা কিডনি বেমাৰ আছে যিবিলাক ডায়েবেটিক পেচেণ্টতো হ'ব পাৰে, নৰ্মেল মানুহৰ হয়, ডায়েবেটিক পেচেণ্টৰো হ'ব পাৰে। তো সেই বস্তুটো আগতে আমি ডিচাইড কৰিব লাগিব কোনটো হৈছে, কিহৰ কাৰণে হৈছে। আৰু যদি ডায়েবেটিকৰ কাৰণে কিডনিটো এফেক্ট হয়, আমি ডায়েবেটিক নেফ্ৰ'পেথি বুলি কওঁ, সেইটো ইউজুৱেলি মানে কি ফ্ৰেংক স্পিকিং কিউৰটো নহয়, কিন্তু মডিফাইহে হয়।
Okay. তাৰ মানে আপোনাৰ মেডিচিন দি যিটো ৰেটত কিডনি প্ৰব্লেমটো বাঢ়ি যায় মেডিচিনবিলাকে সেই ৰেট অফ প্ৰগ্ৰেশ্যনটো কমাই দিয়ে, okay. আমি হল্ট দ্য প্ৰগ্ৰেশ্যন বুলি কওঁ বা ৰিটাৰ্ড দ্য প্ৰগ্ৰেশ্যন Okay. মানে কমপ্লিট ৰিকভাৰী কৰিব পৰাকে নাযায় মানে সেনেকুৱা ধৰণৰ মেডিচিন এতিয়ালৈকে হয়তো ওলোৱা নাই মানে আৱিষ্কাৰ হোৱা নাই তো হ'ব পাৰে আগত কিন্তু যথেষ্ট পৰিমাণে ৰিটাৰ্ড কৰাৰ কাৰণে মেডিচিন ওলাইছে আৰু তাই 2.5 কেটিন কৈছে নেফ্ৰ'চেপ বুলি কিবা এটা মেডিচিন এটা লৈছে লোৱাৰ পিছতে কমিছে এইটো মই ফিল কৰোঁ হয়তো বেলেগ ট্ৰিটমেণ্ট আছিল কেতিয়াবা ইউৰিন ইনফেকশ্যন থাকিলে বাঢ়ি যায় কেতিয়াবা কিবা ড্ৰাগ ছাইড ইফেক্ট হয় কেতিয়াবা এচিমটমেটিক প্ৰব্লেম থাকে এই প্ৰব্লেমবিলাক কমিলে আকৌ কেটিনটো স্যাৰ আকৌ তেখেতক মেডিচিন ল'বলৈ পৰামৰ্শ দিছে চিকিৎসকে তো এইটো লৈ লওক কাৰণ এইটো কোনো ছাইড ইফেক্ট নাই নাম্বাৰ 1 মই যিটো ফিল কৰোঁ আৰু যিখিনি গম পাওঁ হয়তো তেখেতে তাই হয়তো পেচেণ্টক লৈ নেফ্ৰলজিষ্টৰ এজনত কনচাল্ট কৰাটো মই এপ্ৰপ্ৰিয়েট বুলি ভাবোঁ কিয় জানে তাতে বহুত কথা থাকে মেনেজমেণ্ট প্ৰিভেনশ্যন তাৰপিছত তাৰ মানে কি কয় বিপি কন্ট্ৰোল সুগাৰ কন্ট্ৰোল তাৰপিছত ফিজিকেল এক্টিভিটি আৰু গোটেইখিনি চাবলগীয়া হয় শৰীৰৰ গোটেইখিনি সেইকাৰণে এটা নেফ্ৰলজিষ্টক কনচাল্ট কৰাই মই এপ্ৰপ্ৰিয়েট বুলি ভাবোঁ আৰু হয় বাইদেউ আপোনাৰ যিটো সমস্যা আপোনাৰ হাজবেণ্ডৰ সমস্যাখিনিক লৈ পেলাই ছাৰে ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে আৰু এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল'লে নিশ্চয় তেখেতে সন্মুখত চাই সন্মুখত অবজাৰ্ভ কৰি কিহৰ কাৰণে আপোনাৰ সমস্যাটো হৈছে চুগাৰৰ কাৰণে বাঢ়িছে নে কলেষ্ট্ৰলৰ কাৰণে বাঢ়িছে বা অন্য কিবা কাৰণতে বাঢ়িছে সেই কথাখিনি ফাইণ্ড আউট কৰাৰ পিছত আপোনাক নিশ্চিতভাৱে ঔষধ পাতি দিব বা পৰামৰ্শ দিব আৰু তেনেধৰণে উপকৃত হ'ব বুলি আমি আশাবাদী ছাৰ আৰু এটা ফোন আছে আমি হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই অতুল নাথে কৈছোঁ ধুবুৰীৰ পৰা হয় ডাঙৰীয়া জনাওক আপুনি কি জানিব বিচাৰিছে মোৰ লেফ্ট কিডনীত ষ্টন ধৰা পৰিছে 9.4 mm 9.4 mm হয় ষ্টুন হেল্ল' ডাঙৰীয়া ষ্টুন নে কি 9.4 মানে ষ্টন হয় 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 অ'কে আপোনাৰ বয়সটো কিমান ডাঙৰীয়া 46 ইয়াৰ্ছ 46 এটা 9.4 মিলিমিটাৰ লিখিছে নে চেণ্টিমিটাৰ লিখিছে মিলিমিটাৰ হ'ব বুলি কৈছে বুলি কৈছে আচ্ছা এই কিডনী ষ্টোন বেমাৰটো আপোনাৰ এইবাৰে ধৰা পৰিছে নে আগৰ পৰা অলপ গম পায় আপুনি আগতে আছিলে কিন্তু দৰৱ খাই অলপ কমিছিলে মানে বিষ ঠিক একো নাছিলে তাৰপিছত একমাহমান হ'ল বিষ হৈ থাকে তাৰমানে কিডনী ষ্টোন যদি আপোনাৰ আগৰ পৰা আছে এতিয়া ধৰক 9.4 মিলিমিটাৰ ষ্টোন এটা কিডনীত আছে বুলি তেখেতে কৈছে এই 9.4 ষ্টোন কিডনীৰ কোনটো লোকেশ্যনত ইম্পৰ্টেণ্ট আপুনি দেখাই আছে যে আপাৰ পুল বুলি কওঁ মিড পুল লৱাৰ পুল কোনখিনিত লোকেশ্যনৰ ওপৰত ট্ৰিটমেণ্টটো অকণমান ভেৰি কৰে এজ এ জেনেৰেল প্ৰিন্সিপল কৈছোঁ আৰু ইয়াতেতো সেনেকুৱা হ'ব কমন পাব্লিকৰ আগত যে 1 চেণ্টিমিটাৰৰ তলত তাৰমানে 10 মিলিমিটাৰৰ তলত ইউজুৱেলি কনজাৰভেটিভ ট্ৰিটমেণ্ট হয় তাৰমানে ধৰক পানী বেছি খাব লাগে কেতিয়াবা ওলাই আহে আপোনাৰ ওলাই আহিব পাৰে নাহিবও পাৰে নম্বৰ 1 তো ইয়াৰ মানে কেতিয়াবা যদি ষ্টুনে আপোনাক খুব বেছি পেইন কৰে অসহ্য হয় আপোনাৰ লাইফ বা প্ৰফেশ্যনত হেম্পাৰ কৰে তেতিয়া হয়তো কিছুমান ট্ৰিটমেণ্ট আছে ষ্টুনটো গলাব পাৰি তাৰমানে ষ্টুন গলোৱাৰ যিটো প্ৰিন্সিপল তাৰমানে ডাঙৰ ষ্টুনবিলাক ৰিথ'ট্ৰিপচি কৰি সৰু কৰে ঘূৰা কৰে সৰু হোৱাৰ পিছত পেচাবৰ ৰাস্তা দি ওলাই আহে আপোনাৰ যদি অলৰেডি সৰু আছে তেনেহ'লে মেচিনো কিমান সৰু কৰিব আৰু 9.4 mm টো যথেষ্ট চাগে ডাঙৰে গতিকে এইটো গলাই প্লানি উলিয়াব লাগিব নহয় জানো এইটো মানে কি আৰু ছাবজেক্টটো তেখেতৰ কিবা প্ৰব্লেম হৈ আছে কেনেকুৱা হৈ আছে ইউজুৱেলি 1 চেণ্টিমিটাৰ ওপৰত হ'লেহে মানে আমি এডভাইচ কৰোঁ যে আপুনি ৰিথ'ট্ৰিপচি বা এইবিলাক কৰে আৰু 10 মিলিমিটাৰৰ ওপৰত আৰু এতিয়া তেখেতৰ 9.4 আছে এইটো আল্ট্ৰাচাউণ্ড ৱাইজ অলপমান ভেৰিয়েশ্যন থাকে চেণ্টাৰ ৱাইজ পাৰ্চন তেখেতক মইতো ক'ম যদি অত্যন্ত খুব বেছি পেইন হৈছে বাৰে বাৰে পেইন আছে ইনটলাৰেবল হৈছে লাইফ বা প্ৰফেশ্যনত হেম্পাৰ কৰিছে তেনে এপ্ৰ'চ ইউৰ'লজিষ্ট মানে ষ্টুনটো গলোৱাৰ কাৰণে আৰু যদি ঠিকে ঠাকে আছে তেনেহ'লে প্ৰিভেণ্টিভ মেজাৰ্ছ যাতে আৰু কিডনীত
এটা কিডনি হৈছে আৰু এটা কিডনি হ'ব পাৰে হ'ব পাৰে। আজি এটা আছে কালি দুটা হ'ব হুম 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 হা মানে দেখা গৈছে নহয় 50% কেছত আফটাৰ 2 to 3 ইয়াৰ্ছ ষ্টনটো ৰিকাৰেঞ্চ হয় ওকে 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 আৰু যদি আপুনি প্ৰিভেণ্টিভ মেজাৰ্ছ লয় লয় তেতিয়াহ'লে ৰিকাৰেঞ্চটো বহুত গুণে কমি যায় ওকে ওকে আৰু তাৰ মেইন প্ৰিকশ্যনছটো এটাই সেইটো হৈছে পানী খাব লাগে পানী খাব এই পানী খোৱাৰ মই এটা বহুত ভেৰিয়েশ্যন দেখা পাইছোঁ তাৰমানে কিছুমান মানুহে আমাক কয় যে ৰাতিপুৱা উঠি মই ছাৰ এক জগ পানী খাওঁ হয় 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 মই মনে মনে কওঁ দাদা দুপৰীয়া আৰু ইভিনিং কি পানী খাব নালাগে নেকি হয় 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 তাৰমানে কৈছে দিনটোত অলপ অলপ পানী খাই থাকিব অলপ অলপ পানী খাই থাকিব লাগে যাতে হাইড্ৰেশ্যনটো মেইনটেইন হৈ থাকে থাকে 12 গ্লাছমান পানী ইন এ ডে 8 to 12 গ্লাছেছ অফ ৱাটাৰ ইন এ ডে ইজ গুড এনাফ আপুনি যদি ইমাজিন কৰক যে ষ্টনটো তাৰমানে কেনেকুৱা আপুনি বালু চিমেণ্ট হা আৰু এইবিলাক চব ইউৰিনতে থাকে হয় 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 যেতিয়া পানীৰ পৰিমাণটো কমি যায় তেতিয়া লগে লগে গোট খাই যায় গোট খাই যায় গোট খাই লগে ষ্টনটো হৈ যায় ষ্টনটো হয় এতিয়া আপুনি চাওক ইমান অলপমান আপুনি বালু চিমেণ্ট ল'লে তাতে আপুনি জানে কিমান পানী দিলে গোট নাখাব কিমান পানী দিলে হ'ল ধৰক আপুনি 250 ml পানী দিলে গোট নাখায় হয় 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 এতিয়া তাতে আপুনি 500 ml বা 1 লিটাৰ দিয়াৰ কোনো যুক্তি নাই হয় হয় তাৰমানে আপুনি ইমানেই পানী খাব নালাগে যাতে জাষ্ট সেইটো ডেট পইণ্ট মানে টু ডেট পইণ্ট স্যাৰ আপুনি খুব ধুনীয়াকৈ কথাখিনি কৈ আছে আচলতে মই ৰাখিবলৈ আপোনাক ইচ্ছাই যোৱা নাই তথাপি এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব বাহেতা চাৰিআলি পিংলেছৰ পৰা কৈছোঁ নিভা দেৱী হয় বাইদেউ আপুনি কি জানিব বিচাৰিছে জনাব আমাৰ শুকুৰবাৰৰ পৰা তাৰমানে মই নিভা দেৱী কৈছোঁ পিংলেছৰ বাহেতা চাৰিআলিৰ পৰা বাইদেউ জনাওক আপুনি কি জানিব বিচাৰিছে কালি আমি যোৱা শুকুৰবাৰে তাৰমানে আমাৰ মানুহজনৰ ভৰিটো ফুলিছে আৰু ফুলি মেলি গোটেইটো খোজতি ওলাইছে সেই খোজতিখিনিৰ পৰা এতিয়া জানিব লাগে আচ্ছা আচ্ছা আপোনাৰ হাজবেণ্ডৰ ভৰি দুইখনেই ফুলিছে নে এখন দুইখনে ফুলিছে ফুলোতে আৰু দুইখনতে খোজতি ধৰিছে খজতি ধৰিছে ৰঙা হৈছে নেকি হয় ছালখন ৰঙা পৰি গৈছে নেকি হা ছালখন ৰঙা পৰি গৈছে নেকি ভৰিখন খুব ৰঙা পৰিছে জ্বৰ আছে নেকি চুগাৰ আছে হয় অলপ চুগাৰ আছে আৰু তেখেতৰ জ্বৰ আছে নেকি বৰ্তমান জ্বৰ মাজে মাজে হৈ থাকে কেতিয়াবা জ্বৰ মাজে মাজে হৈ থাকে মাজে মাজে ছাৰ এয়া বিকলজনিত সমস্যাৰ লগত ৰিলেটেড নে এই যিটো সমস্যাৰ কথা তেখেতে কৈ আছে? ডায়েবেটিছ আছে ভৰি ফুলিছে হাইলি কনচাৰ্ণ হ'ব লাগিব যে ক'ৰবাত কিডনি প্ৰব্লেম হৈছে নেকি হৈছে নেকি 1 নম্বৰ 2 নম্বৰ তাই যিটো কৈছে ৰঙা ৰঙা হৈছে স্কিন নতুনকৈ ভৰি ফুলিছে আৰু যদি তাতে পেইন হৈ আছে ভৰিত তেনেহ'লে কেতিয়াবা ইনফেকশ্যনো থাকে মানে আজিকালি মানে ডায়েবেটিছ পেচেণ্টবিলাকত মানে প্ৰথমতে ফুলাৰ পিছত কেতিয়াবা ইমিউনিটি কমি যোৱাৰ কাৰণে ইনফেকশ্যন ডেভেলপ হয় তাক আমি চেলুলাইটিছ বুলি কওঁ সেইবিলাক হ'লেও কেতিয়াবা এনেকুৱা ধৰণৰ হ'ব পাৰে আৰু খোজতি আছে কেতিয়াবা স্কিনটো ড্ৰাই হৈ যায় বহুত গতিকে ড্ৰাই হৈ গ'লেও তেতিয়া ইচিং বহুত হয় এতিয়া মই ফিল কৰোঁ তাই তেখেতৰ হাজবেণ্ডক মানে লৈ এজন ডক্টৰক কনচাল্ট কৰাটো মানে মেডিচিন এটলিষ্ট মেডিচিন লেভেলৰ MD মেডিচিন লেভেলত কনচাল্ট কৰিলে তেখেতে আইডিয়াটো পাব এই যে ফুলিছে এইটো কিডনিৰ পৰাই হৈছে নে অন্য কিবা কাৰণত চেলুলাইটিছ ডেভেলপ হৈছে নেকি নে এইটো কেতিয়াবা ভেইনৰ প্ৰব্লেম থাকে কেতিয়াবা এনেকুৱাও হৈছে নেকি তাৰ পিছতে ট্ৰিটমেণ্টটো ডিচাইড হ'ব মানে হয় বাইদেউ ইতিমধ্যে ছাৰে ক'লে কেইবাটাও কথা আচলতে প্ৰকৃততে কিহৰ কাৰণে আপোনাৰ হাজবেণ্ডৰ ভৰি ফুলিছে বা খজতি হৈছে ৰঙা পৰিছে এই কথাটো ইয়াৰ পৰা নোচোৱাকৈ ক'বলৈ অলপ দিগদাৰ হৈছে গতিকে আপুনি এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ কাষ চাপক আমি এইটো কথা আপোনাৰ পৰা গম নাপালোঁ যে যোৱা ফ্ৰাইডেৰ পৰা যিহেতু আপোনাৰ হাজবেণ্ডৰ সমস্যাটো হৈছে আপোনালোকে চিকিৎসকৰ কাষ চাপিছে নে নাই কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই এইখিনি কথা আপুনি নজনালে যি কি নহওক যদিহে আপোনালোকে চিকিৎসকৰ কাষ চপা নাই অনতিপলমে এগৰাকী চিকিৎসকৰ কাষ চাপক আৰু চিকিৎসকগৰাকীয়ে আপোনাক নিশ্চিতভাৱে পৰামৰ্শ দিব যে কি কৰিব লাগে কি কৰিব নালাগে যদিহে কিডনিৰ সমস্যাৰ কাৰণে তেখেতৰ এইখিনি সমস্যা হৈছে বা চুগাৰৰ কাৰণে সমস্যা হৈছে তেনেহ'লে নিশ্চিতভাৱে সেইমতে চিকিৎসা কৰিলে তেওঁ উপকৃত হ'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ কাৰণে ছাৰ আৰু এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয়
কোনে কৈছে, ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব। মই বঙাইগাঁৱৰ পৰা কৈছোঁ ছাৰ। আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আপুনি কি জানিব বিচাৰিছে জনাব। মই কিডনীৰ বিষয়ে জানিব বিচাৰিছোঁ ছাৰ। মোৰ তাৰমানে ভৰিৰ পৰা কমপ্লিট মানুহটো ফুলি আহোঁ। ডাঙৰীয়া আকৌ এবাৰ কওকচোন আপুনি কি জানিব বিচাৰিছে। হয় ছাৰ নমস্কাৰ, মই বঙৰা ভ্যাবিৰ পৰা কৈছোঁ। হেল্ল'। হয় শুনি আছোঁ ডাঙৰীয়া, আপুনি কাইণ্ডলি টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাৰ সৈতে কথা পাতক, তেতিয়া আপোনাৰ কথাখিনি আমাৰ শুনিবলৈও সুবিধা হ'ব আৰু আপোনাৰ কথাখিনিৰ উত্তৰ দিবলৈ আমাৰ সুবিধা হ'ব। হয় ছাৰ হয়। তাৰমানে মোৰ এনেকুৱা হৈ আছে, আপোনাৰ ভৰিৰ পৰা কমপ্লিট মানুহটো ফুলি যাওঁ। সম্পূৰ্ণ মানুহজনেই ফুলি যায়। হয়, ভৰিৰ পৰা একদম কমপ্লিট মুখখিনি গোটাই ফুলি আহে মোৰ। কেতিয়াৰ পৰা হৈ আছে আপোনাৰ এই সমস্যাটো? এইটো মোৰ আজি এবছৰ মানে হ'ল। ডক্তৰক বহুত দেখালোঁ, কিন্তু মোৰ প্ৰটিনৰ মাত্ৰাটো যায় বুলি কৈ আছে পেচাবৰ লগত। পেচাবৰ লগত কি যায় দাদা? পেচাবৰ লগত প্ৰটিনটো যায় বুলি কৈ আছে। ডায়েবেটিছ আছে নেকি আপোনাৰ? ডায়েবেটিছটো নাই মোৰ। হাই প্ৰেছাৰ? হাই প্ৰেছাৰ নাই, খালি আপোনাৰ থাইৰয়ড আছে, কোলেষ্ট্ৰল আছিল, ইউৰিক এচিডটো আছিলে। আপোনাৰ বয়সটো মই জানিব পাৰিম? মোৰ বয়সটো 44। 44 মানে এক্টিভ মানুহ, মানে একদম ভৰিৰ পৰা একদম মুখলৈকে মানে গোটেইখিনি ফুলিছে তাৰমানে আপুনি কোৱা মতে। দুটা ভৰি ফুলিছে নহয় জানো? সোমাই যাওঁ আঙুলি দি সোমাই যায়। উশাহ নিশাৰ প্ৰব্লেমটো নাই, কাহটো নাই? নাই, কাহ নাই, উশাহ নিশাহৰ প্ৰব্লেম নাই। বিষ নাই, হাৰ্ট ডিজিজ নাই? নাই। আৰু কোনো প্ৰব্লেম নাই জনাত? হয়। আচ্ছা। তেনেহ'লে তাৰমানে আপোনাৰ ভৰি মানে গোটেই মানুহটো ফুলিছে আৰু এটা অলৰেডি তেখেতে আপুনি নিচাজাতীয় কিবা দ্ৰব্য সেৱন কৰে নেকি? নক'ব। নাই, বৰ্তমান সেইবিলাক একো নাই। আজি 3-4 বছৰ হ'ল। আগতে অলপ চলপ এনে কৰিছিলোঁ, কিন্তু আজি 4 বছৰ মানৰ পৰা টোটেলে নাই এইবিলাক। তাৰমানে তেখেতে নিজে অলপ আমাক ক্লু এটা দিছে যে ইউৰিনত প্ৰটিন যোৱা বুলি কৈছে। তো ইউৰিনত প্ৰটিন গৈছে আৰু ভৰি ফুলিছে বা মুখ ফুলিছে বা পেটে ফুলিছে, আমি এইটো ষ্ট্ৰেইট ফৰৱাৰ্ড ভাবিম যে এইটো কিডনি প্ৰব্লেমৰ পৰা হৈছে। নম্বৰ 1। নেক্সট কুৱেশ্যনটো হৈছে তেখেতৰ হাইপাৰ টেনশ্যন নাই বুলি কৈছে আৰু প্ৰটিন ইউৰিয়াটো আমি চাব লাগিব কিমান আছে, সেইমতে ডিপেণ্ড কৰে। কেতিয়াবা আমি এই কিছুমান কিডনি ডিজিজ, গ্লোমেৰুলাৰ ডিজিজ বুলি কওঁ, সেইবিলাকৰ পৰা এনেকৈ ভৰি ফুলে আৰু কিডনি ফাংচনটো বা কিমান আছে, ক্ৰিয়েটিনিনটো কিমান আছে, সেইটো বস্তু জানিব পাৰিলে বহুত ভাল আছিল। তো তেখেতক আপুনি কি পৰামৰ্শ দিব ছাৰ? তেখেতকতো মই ক'ম নেফ্ৰলজিষ্টক ইমিডিয়েটলি এপ্ৰ'চ কৰক হয়তো, কাৰণ কিডনি ফাংচনটো চাব লাগিব। আৰু যদি প্ৰটিন বেছি আছে তেনেহ'লে কেতিয়াবা আমি কি কৰোঁ, কিছুমান টেষ্ট কৰোঁ, কমান ইনভেষ্টিগেশ্যন কৰি কেইটামান টেষ্ট কৰি চাই লওঁ। তাৰপিছত লাষ্ট আনচাৰটো কেতিয়াবা কিডনিৰ পৰা এটা সূতাৰ নিচিনা এটা পিচ লৈ টেষ্ট কৰোঁ, আমি বায়পচি বুলি কয়, কেতিয়াবা সেইটোও প্ৰয়োজন পৰি যায়। মানে তাৰ পিছতে প্ৰপাৰ ট্ৰিটমেণ্টটো চালু হ'ব, তেতিয়া পিছতে তেখেতৰ এটা ইম্প্ৰুভমেণ্ট সেইটো কুৱেশ্যনটো আহিব। বৰ্তমান খোলাৰ কাৰণে মেডিচিন ল'ব আৰু টেম্পৰাৰী। হয় ডাঙৰীয়া, ইতিমধ্যে ছাৰে ক'লে যিহেতু আপোনাৰ সৰ্বশৰীৰ ফুলিছে, প্ৰটিন গৈ আছে, গতিকে এইটো পোনপটীয়াকৈ ছাৰে এটা কথা কৈছে যে এয়া হয়তো বৃক্কৰ সমস্যাৰ কাৰণে হৈছে। গতিকে আপুনি এগৰাকী বৰ্তমানলৈকে আপুনি কেনেকুৱা চিকিৎসকৰ পৰামৰ্শ লৈছে সেইটো আমি নাজানো, কিন্তু এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ বা যদি আপোনালোকে ভাবে যে ছাৰকো লগ কৰিব বিচাৰে তেনেহ'লে আমি অনুষ্ঠানৰ শেষৰ ফালে ছাৰৰ ঠিকনাটো দি দিম, ছাৰক ক'ত কেনেকৈ লগ পাব পাৰিব সেই কথাখিনিও আমি আলোচনা কৰিম। কিন্তু এগৰাকী ইমিডিয়েট আপুনি খুব দেৰি নকৰাকৈ ইমিডিয়েটলি এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক, নিশ্চিতভাৱে উপকৃত হ'ব আৰু আমি আশা কৰিছোঁ আপুনি সোনকালেই উপকৃত হ'ব আৰু চিকিৎসকৰ কাষ চাপি চিকিৎসা ব্যৱস্থা কৰিব। আৰু এটা ছাৰ ফোন আছে, আমি ফোনটো লৈ লৈছোঁ। হয়, কোনে কৈছে, ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব। হেল্ল' ছাৰ। হয় ডাঙৰীয়া, আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আপুনি ক'ৰ পৰা কৈছে, কি জানিব বিচাৰিছে জনাব। ছাৰ মই টংলাৰ পৰা কৈছোঁ, আপোনালোকৰ হেৰিটো মই চাই আছিলোঁ। জনাওক, আপুনি কি জানিব বিচাৰিছে ডাঙৰীয়া। ছাৰ মই টংলা ওদালগুৰি ডিষ্ট্ৰিক্টৰ দিছিলোঁ, মোৰ এটা আজি কিছুদিনৰ পৰা সমস্যা হৈ আছে। হয় ডাঙৰীয়া, আপুনি অকণমান টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাৰ সৈতে কথা পাতক, তেতিয়া আপোনাৰ কথাখিনি আমাৰ শুনিবলৈও সুবিধা হ'ব আৰু আমাৰ কথাখিনি আপোনাৰ শুনিবলৈও সুবিধা হ'ব। মোৰ
কিছুদিনৰ আগৰ পৰা ছাৰ মোৰ তাৰমানে পেচাব বাৰ বাৰ হৈ থাকে ছাৰ মোৰ বেলেগ একো প্ৰব্লেম খালি পেচাবটো বাৰ বাৰ হয় চাপ হৈ থাকে হয় নহয় জানো হয় 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 আপোনাৰ একো স্বাস্থ্যজনিত সমস্যা নাই প্ৰেছাৰ ডায়েবেটিছ থাইৰয়েড হয় ছাৰ নাই নহয় জানো বেলেগ সমস্যা নাই আপোনাৰ সমস্যা মানে ছাৰ আপোনালোকক মই লগ ধৰি সম্পূৰ্ণ মোৰ তাৰমানে বডিটো চেকআপ কৰিব বিচাৰিছিলোঁ আপোনালোকৰ হেৰিত চেম্বাৰত আপোনাৰ বয়স কিমান দাদা মোৰ বৰ্তমান 42 আচ্ছা আচ্ছা ডায়েবেটিছ নাই বুলি ক'লে নহয় জানো বহু হয় ছাৰ তাৰমানে মোৰ কেতিয়াবা তাৰমানে পেচাবৰ লগত ঘূৰা গৈছিল কেতিয়াবা আপুনি ডায়েবেটিছটো চেক কৰিছিলে নেকি মই একো চেক কৰা নাছিলোঁ তাৰমানে জাষ্ট মোৰ তাৰমানে কেতিয়াবা তাৰমানে সপ্তাহত বা 10 দিনৰ মূৰে কেতিয়াবা মই হাতেৰে ধৰি চাওঁ কেতিয়াবা ঘূৰা যায় আৰু নাই ঠিক আছে তেখেতে যিটো কৈছে পেচাবত কিছুমান গুড়া বস্তু ওলাই যায় সেইটো গ্ৰেভেলছ বুলি কওঁ আমি গ্ৰেভেলুৰিয়া বুলি কওঁ ওকে তাৰমানে হয়তো কিডনি ষ্টোনৰ আৰ্লি আৰম্ভণি নৰ্মালি হয় কেতিয়াবা এনেকুৱা সৰু গ্ৰেভেল টাইপ বস্তু দিনত ওলায় বা কেতিয়াবা কি হয় গ্ৰেভেলবিলাক নহয় টিচু টাইপ হয় ইউৰিনেৰী ট্ৰেক্টৰ ইনফেকশ্যন হ'লেও কেতিয়াবা এনেকুৱা ধৰণৰ হ'বও পাৰে তো আৰু সঘনাই পেচাব হৈছে সেইটো ভাবিলেতো ইউৰিন ইনফেকশ্যন কিন্তু য়ং বয়সত ইউজুৱেলি মেল পাৰ্চনতো আমি কম এক্সপেক্ট কৰোঁ ইউৰিন ইনফেকশ্যনটো নহয় জানো তো আৰু সঘনাই পেচাব হৈছে যিহেতু ডায়েবেটিছটোতো চেক কৰিবই লাগিব ডায়েবেটিছ আছে নে নাই তো মইতো ক'ম এটা ইউৰিন টেষ্ট কৰক ইউৰিন আৰ বুলি কয় আৰু ইউৰিন কালচাৰ বুলি কয় আৰু আল্ট্ৰাচাউণ্ড কিডনি ইউৰিনাৰী ট্ৰেক আৰু ব্লেডাৰ বুলি কয় KUB-টো কৰা ভাল আৰু লগতে কিডনি ফাংচন টেষ্ট যেনেকৈ ক্ৰিয়েটিনিনটো কৰিলে হয়তো বেমাৰটো ধৰা পৰিব তেতিয়া সেইমতে ট্ৰিটমেণ্টটো ল'ব লাগিব হয় ডাঙৰীয়া আপুনি নিশ্চয় আমাৰ অনুষ্ঠানটো চাই আছে ইতিমধ্যে ছাৰে ক'লে যিহেতু আপুনি এতিয়ালৈকে ডায়েবেটিছ বা ইউৰিনৰ কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰা নাই এবাৰ আপোনাৰ ইউৰিন টেষ্ট কৰি লওক ইউৰলজিষ্ট এজনৰ কাষলৈ যাওক আৰু আপোনাৰ ইউৰিন টেষ্ট কৰক সমান্তৰালকৈ আপোনাৰ ডায়েবেটিছটো এবাৰ চেক কৰি চাওক কি আছে কি নাই বা যদি আপোনাৰ কেতিয়াবা পেট বিষ হৈছে হয়তো আপোনাৰ পাথৰৰ আৰম্ভণি ষ্টেজো হ'ব পাৰে গতিকে সেইখিনি পৰীক্ষা নিৰীক্ষা কৰিলে নিশ্চিতভাৱে আপোনাক ক'ব যে কিহৰ কাৰণে কি হৈছে তেতিয়া আপুনি সেইমতে চিকিৎসা কৰিলে নিশ্চয় উপকৃত হ'ব ছাৰ আমি কিছু বিৰতি ল'ব লাগিব আৰু এই আছে আজি আমাৰ সৈতে উপস্থিত আছে বৃক্ক ৰোগ বিশেষজ্ঞ ডাক্তৰ তৌহিদুল আলম চৌধুৰী ছাৰ আমি বৃক্কজনিত সমস্যাসমূহৰ ওপৰত কথা পাতি আছোঁ আপোনালোকেও আমালৈ পোনপটীয়াকৈ ফোন কৰিব পাৰে আপোনালোকৰ যদি কিবা সমস্যা আছে কিবা যদি পৰামৰ্শ ছাৰৰ পৰা ল'ব বিচাৰে আমাৰ অনুষ্ঠান অব্যাহত থাকিব সময়সমূহ বাণিজ্যিক বিৰতিৰ পিছতে পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ আৰু আজি মোৰ সৈতে উপস্থিত আছে বৃক্ক ৰোগ বিশেষজ্ঞ ডাক্তৰ তৌহিদুল আলম চৌধুৰী ছাৰ আৰু আমি বিভিন্ন বৃক্কজনিত সমস্যা সম্পৰ্কত কথা পাতি আছোঁ কেনেধৰণে পৰিত্ৰাণ পাব পাৰি সেই সম্পৰ্কেও কথা পাতি আছোঁ আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে বৃক্কজনিত সমস্যা সম্পৰ্কে তেনেহ'লে আমালৈ পোনপটীয়াকৈ ফোন কৰক আমাৰ ফোন নম্বৰটো হৈছে 036124668780 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব যি কি নহওক আমি পুনৰ অনুষ্ঠানৰ মাজলৈ আহিছোঁ ছাৰ আমি বহুখিনি কথা পাতিছোঁ বহু দৰ্শকে আমালৈ ফোন কৰি আছে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰি আছে তাৰ মাজতে মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যদিহে বৃক্কজনিত সমস্যাত আক্ৰান্ত হওঁ তেনেহ'লে তাৰ লক্ষণসমূহ কেনেকুৱা হ'ব আমি বাহ্যিকভাৱে কিবোৰ লক্ষণ দেখিলে আমি অনুমান কৰিব পাৰিম যে আমি বৃক্কজনিত সমস্যাত আক্ৰান্ত হৈছোঁ চাওক বৃক্ক ৰোগৰ এটা বিশেষ আছে যে আমি কওঁ যে বৃক্ক ৰোগ নীৰৱ ঘাতক মানে চাইলেণ্ট কিলাৰ তাৰমানে কিডনি ডিজিজ CKD যিটো কওঁ আমি ক্ৰনিক কিডনি ডিজিজ এই ডিজিজটোৰ আৰম্ভণি অৱস্থাত কোনো ধৰণৰ বিশেষ লক্ষণ নাথাকে ছাৰ আমি লক্ষণখিনিৰ কথা আলোচনা কৰিম এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই নলবাৰীৰ পৰা কৈছোঁ হয় বাইদেউ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মোৰ তাৰমানে হাজবেণ্ডৰ এখন মই নলবাৰীৰ পৰা কৈছোঁ বাইদেউ কাইণ্ডলি অনুগ্ৰহ কৰি আপুনি টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু আঁতৰলৈ আহি আমালৈ কথা পাতক টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাৰ সৈতে কথা পাতিলে আপোনাৰ কথাখিনি আমাৰ শুনাত সুবিধা হয় আৰু আমাৰ কথাখিনিও আপোনাৰ শুনাত সুবিধা হয় বিচাৰিছে মোৰ হাজবেণ্ডৰ
ক্ষমা কৰিব বাইদেউ আমি আপোনাৰ সৈতে কথা পাতিব নোৱাৰিম মই দৰ্শকসকলক পুনৰবাৰ অনুৰোধ জনাইছোঁ আপোনালোকে যেতিয়া আমালৈ ফোন কৰিব তেতিয়া অন্তত টেলিভিছনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আমাৰ সৈতে কথা পাতিব তেতিয়া আপোনালোকৰ কথাখিনি আমাৰ শুনিবলৈ সুবিধা হয় আৰু আমাৰ কথাখিনি আপোনালোকে ফোনযোগেও শুনি থাকিব পাৰিব গতিকে ক্ষমা কৰিব যিগৰাকী বাইদেৱে নলবাৰীৰ পৰা ফোন কৰিছিলে তেখেতৰ ফোনটো আমি কাটি দিবলৈ বাধ্য হৈছোঁ স্যাৰ অন্য এটা কল আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হয় মই তিনিচুকীয়াৰ পৰা কৈছোঁ মোৰ নাম কৰবী দিহিঙীয়া হয় বাইদেউ জনাওক আপুনি কি জানিব বিচাৰিছে মোৰ মানে গোটেই গাটো ফুলি যায় আৰু পুৰা জ্বলা পোৰা কৰে গাটো তাৰপিছত আৰু পেচাবৰ প্ৰব্লেম হয় পেচাবটো কেতিয়াবা বেছি হয় কেতিয়াবা কম হয় কিন্তু মই আজিলৈকে ডক্টৰক বহুতবাৰ দেখালোঁ আজি 12 বছৰমান হ'ল ডক্টৰে কিডনী টেষ্ট কৰিলোঁ বহুতবাৰ কিন্তু এবাৰো ধৰা নপৰে এবাৰো কিডনী প্ৰব্লেম নেদেখায় কিডনীৰ প্ৰব্লেম নাই বুলি কয় কিহৰ কাৰণে ফুলা বুলি চিকিৎসকে কৈছিলে চিকিৎসকে একোৱে বিচাৰি নাপায় একোৱে নাই নৰ্মেল বুলি কয় মানে মই আজি 12 বছৰৰ পৰা ভুগি আছোঁ এইটো বেমাৰৰ কাৰণে মই বহুতবাৰ টেষ্ট কৰিছোঁ কিডনী টেষ্ট কৰিছোঁ কি কৰিছোঁ একোৱে প্ৰব্লেম নাই বুলি কয় এফালে মোৰ ভৰি হাত ফুলি আছে মানুহজনী ফুলি আছোঁ জ্বলা পোৰা কৰি আছে পেচাবৰ প্ৰব্লেম কি কাৰণে হৈছে বাৰু হয় আপোনাৰ বয়সটো কিমান বাইদেউ মোৰ বয়স 43 ডায়েবেটিছ আছে নেকি হয় ডায়েবেটিছ আছে নেকি বাইদেউ ডায়েবেটিছ নাই মোৰ একোৱে নাই থাইৰয়ড নাই ডায়েবেটিছ নাই একোৱে প্ৰব্লেম নাই মাত্ৰ মানুহজনী ফুলি আছোঁ ভৰি জ্বলা পোৰা কৰে পেচাব এবাৰ বেছি হয় এবাৰ কম হয় তেনেকুৱা হৈ আছে তাৰমানে বাইদেউ আপোনাৰ যিকোনো প্ৰব্লেম ক'লে 12 বছৰ ধৰি আপুনি হয়তো এটা সমস্যাৰ কাৰণে আপুনি দেখাই আছে কনচাল্ট কৰি আছে বিভিন্নজন ডক্টৰক কিন্তু সমাধান পোৱা নাই মই এইখিনিতে দুটা কথা কওঁ এক নম্বৰ যে ফুলিছে যে কেতিয়াবা কিছুমান মানুহৰ মানে ধৰক শকত হৈছে অভাৰৱেট বা বাইদেউটো মই নাজানো বাইদেউৰ কি ষ্টেটাছত অভাৰৱেট হ'লে কেতিয়াবা কি হয় অকণমান মিনিমেল ফুলা এটা থাকে সেইটো মানে কেতিয়াবা থাকিবও পাৰে যিহেতু অভাৰৱেট ধৰক কিডনী ৱৰ্কটো বেছি কৰিব লগা হয় এক নম্বৰ 2 নম্বৰ এইটো জ্বলা পোৰা বুলি কৈ আছে কেতিয়াবা ধৰক এই নিউৰোপেথি থাকে কেতিয়াবা নাৰ্ভবিলাক অকণমান পেৰিফেৰাল নাৰ্ভবিলাক অকণমান এফেক্টেড হয় কেতিয়াবা হ'লে কেতিয়াবা জ্বলা পোৰা কৰিবও পাৰে ইলেক্ট্ৰলাইট কেতিয়াবা ইমবেলেঞ্চ হ'লেও কেতিয়াবা জ্বলা পোৰা কৰে আৰু গতিকে এইটো নাৰ্ভ কণ্ডাকশ্যন ভেলচিটি বুলি টেষ্ট আছে নিউৰলজি ডক্টৰবিলাকে কৰে বা কিছুমান অটো ইমিউন ডিজিজ আছে এই ডিজিজবিলাকৰ পৰা গোটেই মানুহজনে এনেকুৱা ফুলা বা এনেকুৱা ধৰণৰ পেইন বা জ্বলা পোৰা এইটো কৈ আছে এইটো হ'ব পাৰে আৰু ইউৰিনৰ আপ ডাউন যিটো কৈছে তাই কেতিয়াবা কম কেতিয়াবা পানী খোৱালৈ ড্ৰিংকিং লৈ কথা এইবিলাকলৈ কথা আৰু এটা ইম্পৰ্টেণ্ট হৈছে যে প্ৰি মেনোপজাল উমেনবিলাকত কেতিয়াবা আমি ইডিঅ'পেথিক ইডেমা বুলি কওঁ যিটো কোনো কাৰণ গম পোৱা নাই এতিয়ালৈকে মেবি ডিউ টু হৰম'নেল ইমবেলেঞ্চ কাৰণে মাইকিয়াটো যে বন্ধ হ'ব ধৰিছে অন দ্য ৱে বা হৈ আছে সেইটো সময়ত হৰম'নেল ইমবেলেঞ্চ হৈ কিছুমান ফিমেলৰ কেতিয়াবা ইডেমা আহে কিন্তু মানে সেইটো ইডেমা কোনো আমাৰ কাৰণে হাৰ্মফুল নহয় তাৰমানে কিন্তু যদি ইডেমা তেখেতে কৈছে তাই কৈছে তেনেহ'লে আমি লিভাৰ ডিজিজ হাৰ্ট ডিজিজ কিডনী ডিজিজ কাৰ্ডিঅ'মায়োপেথি এই কেইটামান ডিজিজটো আমি ৰুল আউট কৰিব লাগিব প্ৰবলি তেখেতসকলে যিমান ডক্টৰ দেখাইছে কৰিছে অলৰেডি কি জানি সেইকেইটা নাই মই ফিল কৰোঁ তাইৰ ক্ষেত্ৰত এই ইডিঅ'পেথিক ইডিমাটোৱেই হৈছে মানে প্ৰি মেনোপজাল এটা আননোন কজ বুলি কয় এইটো সেইটোৱে হৈছে সেইকাৰণে 12 বছৰ একে আছে মেনোপজৰ সময় আৰু যদি বেক কৰি আহোঁ আমি যদি তাই লিভাৰ ডিজিজ থাকিলেহেঁতেন 12 বছৰ ধৰি একে নাথাকিলেহেঁতেন যদি কিডনী বেমাৰ থাকিলেহেঁতেন 12 বছৰ ধৰি কেতিয়াও একে নাথাকে প্ৰগ্ৰেছ কৰিলেহেঁতেন যদি হাৰ্ট ফেইলাৰো থাকিলেহেঁতেন 12 বছৰ ধৰি তাই একে নাথাকিলেহেঁতেন প্ৰগ্ৰেছ কৰিলেহেঁতেন নাই স্যাৰ এটা কথা তেখেতৰ বৰ্তমানৰ বয়স হৈছে 43 আৰু 12 বছৰৰ পৰা আৰম্ভ হৈছে 12 বছৰৰ পৰা আৰম্ভ হৈছে তেনেহ'লে তেওঁৰ 36 38 এনেকুৱা মানে সেইটোৱে বেছি ফিট কৰে হয় বাইদেউ ইতিমধ্যে ছাৰে কিবা এটা গুৰুত্বপূৰ্ণ কথা আপোনাক উল্লেখ কৰিছে যে মেনোপজৰ কাৰণেও হয়তো এনেকুৱা ধৰণৰ হ'ব পাৰে প্ৰি মেনোপজৰ যিটো
সমস্যা বা সেইখিনিৰ কাৰণেও আপোনাৰ এই শাৰীৰিক সমস্যাটোৰ সন্মুখীন হ'ব পাৰে গতিকে এবাৰ নিশ্চিত কৰিব লাগিব যে প্ৰকৃততে কিহৰ কাৰণে হৈছে আৰু আপোনালোকে যদি কেতিয়াবা ভাবে যে ছাৰকে এবাৰ লগ কৰি দেখাই চাওঁ তেনেহ'লে আমি অনুষ্ঠানটোৰ শেষৰ ফালে আমি ছাৰৰ ঠিকনাটো আপোনালোকক জনাই দিম আপোনালোকে ছাৰৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব ছাৰ আৰু এটা ফোন আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব মই নলবাৰীৰ পৰা কৈছোঁ তাৰমানে মোৰ এই ক্ৰিয়েটিনটো 6.9 হৈছে কি কৰিব লাগে ছাৰক কৈ দিলে অলপ 6.9 আপোনাৰ বয়সটো মোৰ 44 কিমান দিন ধৰি গম পায় আপুনি কিডনিৰ প্ৰব্লেমটো হৈছে বা ক্ৰিয়েটিনটো বাঢ়িছে মানে ডায়েবেটিছ আছিল মোৰ আৰু ডায়েবেটিছটো নৰ্মেল আছে বৰ্তমান আৰু প্ৰেছাৰো আছে অলপ আৰু ভৰিটো মাজে মাজে অলপ ফুলে তাৰমানে এই ক্ৰিয়েটিনটো যে এবাৰ 6 পালে প্ৰথমবাৰ নে আগতেও কিবা পাইছিল আপুনি ৰিপৰ্ট টেষ্টত 8.9 আছিল এতিয়া কমিছে অলপ মেডিচিন খোৱাৰ পিছত 9 আছিল অঁ 8.9 পৰা ধৰক 6.9 কমা আৰম্ভ হৈছে তাৰমানে এখেতৰ ক্ষেত্ৰত তাৰমানে ডিটেইল হিষ্ট্ৰীৰ প্ৰয়োজন অ'কে অ'কে মানে এই ক্ষেত্ৰতো ডায়েবেটিছৰ ধৰক কিডনি বেমাৰ থাকে এটা ৰেটত প্ৰগ্ৰেছ কৰে কিন্তু তাৰ মাজে মাজে কিছুমান ইনফেকশ্যন থাকে ড্ৰাগ ছাইড ইফেক্ট থাকে কেতিয়াবা বিপি বহুত কমি যায় কেতিয়াবা আননোন ইফেক্ট হৈ টেম্পৰাৰী ক্ৰিয়েটিনিন বাঢ়ি যায় আকৌ যিটো ফেক্টৰে ক্ৰিয়েটিনিনটো বঢ়ালে যেনেকুৱা ইনফেকশ্যন সেই ইনফেকশ্যনটো যদি ট্ৰিটমেণ্ট কৰা হয় তেতিয়া ক্ৰিয়েটিনিনটো কমি আকৌ প্ৰিভিয়াছ বেজলাইন লেভেলত থাকে গতিকে তেখেতৰ ক্ষেত্ৰত 6.9 এই ক্ষেত্ৰত মানে ইভেন ধৰক ক'ব গ'লে ধৰক ডায়ালাইচিছৰ ষ্টেজ টাইপ পাইছে কিন্তু আমি ডিচাইড কৰিম শৰীৰৰ লক্ষণ কেনেকুৱা তেখেতৰ শাৰীৰিক অৱস্থাটো কেনেকুৱা নাম্বাৰ 1 তেখেতৰ প্ৰিভিয়াছ হিষ্ট্ৰীটো কেনেকুৱা ক্ৰিয়েটিনটো কি পেটাৰ্ণত বাঢ়ি আছে বা ক্ৰিয়েটিনিন বাঢ়াৰ কাৰণে শৰীৰত কি কি লক্ষণ আহিব ধৰিছে বা আহিছে কিবা ইমাৰ্জেঞ্চি চিমটম আছে নেকি সেইবিলাক চাই তেখেতৰ টাইমত ট্ৰিটমেণ্টটো ডিচাইড হ'ব এনেই ষ্ট্ৰেইট ফৰৱাৰ্ড আপুনি এইটো ক'ব নোৱাৰে 6.9 এইটো কৰক 8.9 এইটো কৰক সেইটো নহয় তেখেতৰ স্পেচিফিক কেছত মই কৈছোঁ ভালকৈ হিষ্ট্ৰী ল'ব লাগিব তেখেতৰ মানে ক্ৰিয়েটিনটো বঢ়া কেতিয়া ষ্টাৰ্ট হৈছে লাষ্ট ইয়াৰত কিমান আছিল আৰু ইউৰিনত প্ৰটিন গৈছে নেকি চকুত ডায়েবেটিছৰ এফেক্ট থকা বুলি কয় ৰেটিনোপেথি হৈছে নেকি এইবিলাক চাই মেলি ডিচাইড হ'ব অ'কে অ'কে হয় ডাঙৰীয়া আপুনি নিশ্চয় উত্তৰটো পাইছে ছাৰে খুব ধুনীয়াকৈ কৈছে আচলতে আপোনাক পোনপটীয়াকৈ এটা সমাধান দিব বা সমস্যাটোৰ বিষয়ে ছাৰে ক'ব বিচৰা নাই কিয়নো আপোনাৰ গোটেই হিষ্ট্ৰীটো কেনেধৰণে বাঢ়িছিল কেতিয়াৰ পৰা হৈ আছে আপোনাৰ এই সমস্যাটো তাৰপিছত কমিছে যিহেতু আপোনাৰ 8.9 আছিলে আৰু বৰ্তমান 6.9 কি ধৰণে কমিছে কিবা অন্যান্য সেইবিলাক মানে হ'লে কেতিয়া কমিও যায় হয় 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 গতিকে এই গোটেই হিষ্ট্ৰীটো লৈ পেলাইহে আপোনাক এটা পৰামৰ্শ দিব পাৰিব তাতোতকৈ এটাই ভাল কথা যে এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ কাষ চাপিলে নিশ্চিতভাৱে গোটেই কথাখিনি চালি জাৰি চাই আপোনাক সমস্যাৰ সমাধান দিব পাৰিব যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আমি লক্ষণসমূহৰ কথা পাতি আছিলোঁ ছাৰ অকণমান আমি যদি দৰ্শকসকলক ক'ব পাৰোঁ লক্ষণবিলাকৰ কথা আপোনাক আগতে জনাইছিলোঁ যে ক্ৰিয়েটিনিন তেতিয়াবাৰে যেতিয়া কিডনি ফাংচনটো মোৰ দেন 50% বেয়া হৈ যায় 1 নম্বৰ 2 নম্বৰ আৰম্ভণি অৱস্থাত ক্ৰনিক কিডনি ডিজিজ বা কিডনি ডেমেজৰ লক্ষণ ইউজুৱেলি দেখা নিদিয়ে যেতিয়া এডভান্স হয় কিডনি ফাংচন লেছ দেন 15% বা 10% তেতিয়াহে লক্ষণসমূহ দেখা দিয়ে এনেকুৱা লক্ষণসমূহ যেনেকুৱা তোমাৰ ভৰি ফুলা ভোক নালাগা বমি ভাৱ বা বমি হোৱা খজুৱতি ভাগৰ লাগে দুৰ্বল কেতিয়াবা বুকু বিষ কেতিয়াবা কাহ কেতিয়াবা শুব নোৱাৰে বহি থাকিব লাগে এইবিলাক কেতিয়াবা হ'ব পাৰে এডভান্স ষ্টেজত হয় সেইখিনি আৰু কিছুমান বস্তু লক্ষণ নেদেখাকৈ হয় বুলিও আপুনি এটা কথা কৈছে কিছুমান চিমটমছ নাথাকে তেতিয়াও কিডনিৰ এফেক্ট হ'ব পাৰে যদি কিডনি এফেক্ট হয় যদি কিডনিৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় তেনেহ'লে আমি কি কৰা উচিত ছাৰ কেনেকৈ গম পাম এইটো ডাঙৰ ইচ্ছা এই কুৱেশ্যনটো তাৰমানে দিয়াৰ আগতে মই এটা সৰু এটা কথা কৈ লৈছোঁ যে আৰ্লি কিডনি ডেমেজ বা চিকিডি বুলি কওঁ
তাতে লক্ষণ যদি নাথাকে কোনো কিন অবজাৰ্ভাৰবিলাক কওঁ যে আমি বহুত মানে মানুহৰ স্বাস্থ্যৰ কিবা চাবচোন বহুত কিন আমাতকৈও কিছুমান কিছুমান পেচেণ্ট আছে কৈ দিয়ে ছাৰ মই কিন্তু অবজাৰ্ভ কৰিছোঁ মোৰ ৰাতি ৰাতি পেচাব বাঢ়িব ধৰিছে বহুত ভলিউমটো বাঢ়িছে আপুনি সুধিব কোৱান্টিটি নে ভলিউম নে কোৱান্টিটি ইনিচিয়েলি কেতিয়াবা পেচাবটো বেছি হ'ব পাৰে মানে কিডনি বেমাৰৰ কেতিয়াবা আমি হ'ব পাৰে ইউজুৱেলি মানে ডিটেক্টেবল নহয় বা লেবৰেটৰী টেষ্টিং কৰিহে আপুনি ধৰা পৰিব এতিয়া কাক টেষ্ট কৰিব চবকেতো আপুনি ছ'চাইটিক টেষ্ট কৰিব নোৱাৰে হয় সেইকাৰণে কয় যে স্ক্ৰিনিং কৰিব লাগে কাক কাক কৰিব লাগে নাম্বাৰ 1 ডায়েবেটিছ নাম্বাৰ 2 হাই প্ৰেছাৰ নাম্বাৰ 3 আগতে যদি তাৰ কিডনি বেমাৰ টেম্পৰাৰী ফেইল হৈছিল এতিয়াও পাৰে নাম্বাৰ 4 ফেমিলি হিষ্ট্ৰী যদি কাৰোবাৰ কিডনি বেমাৰ আছিল নাম্বাৰ 5 অবেচিটি মানে মেদবহুলতা যদি আছিল অভাৰছিল চেক কৰিলে নাম্বাৰ 5 যদি তাৰ লং টাৰ্ম হাৰ্ট ডিজিজ আছে ক্ৰনিক স্মোকাৰ ক্ৰনিক ইথানল আমি যদি কওঁ কি কয় এইটো নিচাজাতীয় বস্তু বহুত দিন ধৰি লৈ আছে এতিয়া মানে আমি চেক মানে মাজে মাজে মানে কিডনি ফাংচনটো চেক কৰিব লাগিব চেক কৰিলে কেতিয়াবা ধৰা পৰিব স্যাৰ পেচাবৰ যেতিয়া ৰং সলনি হৈ যায় সেয়াও কি বৃক্ক ৰোগৰ কিবা লক্ষণ হ'ব পাৰে নেকি হ'ব পাৰে ইউজুৱেলি মেডিচিনৰ কাৰণে হয় কমনলি বা ডাইট কিছুমান খালে যেনেকুৱা বিটৰুট এইবিলাক খালে কালাৰটো চেঞ্জ হয় ন কিন্তু ৰঙা হৈছে না এইটো ইম্পৰ্টেণ্ট ৰঙা বা পিংক বা গাঢ় এইবিলাক কালাৰটো ইম্পৰ্টেণ্ট যদি ৰঙা হৈছে তেনেহ'লে আমি ডেফিনেটলি গম পাওঁ যে ইউৰিনত ব্লাড গৈছে তো আমি ডিচাইড কৰিব লাগিব ট্ৰিটমেণ্ট ক'ৰ পৰা ওলাইছে মানে এইটো মেডিকেল ডিজিজ স্কিনৰ যেতিয়া ইনফেকশ্যন হয় স্যাৰ বৃক্ক ৰোগৰ কিবা সমস্যা হ'লে স্কিনৰ ইনফেকশ্যন হ'ব পাৰে নেকি নাই এইটো আছে এটা লিংক আছে আমি তাক পোষ্ট ইনফেকচিয়াছ গ্লোমাৰুলোনেফ্ৰাইটিছ বুলি কওঁ তাৰমানে ধৰক স্কিন ইনফেকশ্যন বা চ'ৰ থ্ৰ'ট এইবিলাক হৈ তাৰ পিছৰ পিনে এটা ইমিউন কমপ্লেক্স মেডিয়েটেড হৈ কিডনিত অলপ ইনজুৰি কৰে কিন্তু তাক আমি একিউট গ্লোমাৰুলোনেফ্ৰাইটিছ বুলিও কয় কিছুমানে সেইটো কিন্তু ইউজুৱেলি ইনফেকশ্যনটো ট্ৰিটমেণ্ট পালে অভাৰ টাইম নিজে নিজে ৰিজল্ভ কৰে স্যাৰ আমি অনুষ্ঠান শেষৰ ফালে উপনীত হৈছোহি আমি সামৰিব লাগিব আমাৰ অনুষ্ঠান কিন্তু মই এই মুহূৰ্তত আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে আমাৰ লাইফ ষ্টাইলটো কেনেকুৱা হোৱা প্ৰয়োজন আমাৰ কিডনিটো ভালে ৰাখিবৰ কাৰণে আমাৰ বৃক্কটো ভালে ৰাখিবৰ কাৰণে আমি কি কৰা উচিত চাওক বৃক্ক ৰোগৰ মানে প্ৰিভেলেঞ্চটো বহুত বাঢ়িছে যিমান ডায়েবেটিছ বাঢ়িছে যিমান হাই প্ৰেছাৰ বাঢ়ি আছে ঠিক ডায়েবেটিছ আৰু হাই প্ৰেছাৰে কিডনি ডেমেজ কৰে গতিকে ডায়েবেটিছ বাঢ়িলে হাই প্ৰেছাৰ বাঢ়িলে কিডনিও বাঢ়িব নাম্বাৰ 1 নাম্বাৰ 2 আমি দেখা পাই আছোঁ যে এই ডায়েবেটিক অনচেট বা হাইপাৰটেনশ্যন আজিকালি কম বয়সত আৰম্ভ হৈছে এইবিলাক বেমাৰৰ কিডনি এফেক্টৰ ডিউৰেশ্যনটো মেইন ইম্পৰ্টেণ্ট ফেক্টৰ এতিয়া কম বয়সত যদি ধৰা কাৰোবাৰ যদি 30 ডায়েবেটিছ আৰম্ভ হৈছে তেতিয়াহ'লে 10 বছৰৰ পিছত তাৰ কিডনি এফেক্ট হোৱাৰ চান্স আছে আৰু কাৰোবাৰ যদি 50ত হৈছে তেতিয়াহ'লে 60 আপুনি চাওক এইটো গতিকে আজিকালি ডায়েবেটিছ অনচেটটো বহুত য়ঙত আৰম্ভ হৈছে সেইকাৰণে এই কি কয় কিডনি এফেক্টটো আগতেই হৈ আছে তো এতিয়া ডায়েবেটিছ প্ৰিভেনশ্যন হাইপাৰটেনশ্যন এইটোৱে কম মই 1 নম্বৰ মানে আমাৰ যি ডায়েবেটিছ বা অন্যান্য শাৰীৰিক সমস্যা আছে এইখিনি যদি আমি আগতীয়াকৈ সতৰ্ক হওঁ যাতে আমাৰ হাইপাৰটেনশ্যন নহয় এই মানে এইটো এইম ল'ব লাগিব তেতিয়া আমি মানে একচুৱেলি যদি সেইটো লয় 4-5টা ডিজিজৰ পৰাই মানুহ আছে লিভাৰ ডিজিজ হাৰ্ট আজিকালি ফেটি লিভাৰ বুলি কয় এটা সময়ত সেইটো গৈ কিবা এটা লিভাৰটো এফেক্ট কৰে গোটেইকেইটা প্ৰব্লেম মানে লাইফ ষ্টাইল চেঞ্জ কৰিব লাগিব তাতে 1 নম্বৰ হৈছে যে ফিজিকেল এক্টিভিটি মানে আমি আৰু এক্টিভিটি কম আমি চিডেণ্টাৰী মানে এক্টিভ মানে সক্ৰিয় হৈ থাকিব লাগিব এক্সাৰচাইজ কৰে কোনোবাই মৰ্ণিং সুবিধা মৰ্ণিং কৰিলে কোনোবাই ইভিনিং সুবিধা বডিটো ইউজ কৰিব লাগিব মানে সেইকাৰণে মানে লেজি হৈ থাকিলে মানে এটা সময়ত লাহে লাহে মানে এনেকুৱা হয় আপোনাৰ ৱেট বাঢ়িব ৱেট বাঢ়িলে আপুনি বেছি খাব বেছি খালে আৰু ৱেট বাঢ়িব ৱেট বাঢ়িলে আপুনি কাম কৰিব মন নাযাব কৰিবই লাগিব আপুনি ক'ৰবাত ব্ৰেক কৰিব লাগিব যে মানে মুঠতে আমি শৰীৰটোক এক্টিভ কৰিবৰ কাৰণে আমাৰ এক্সাৰচাইজ প্ৰয়োজন আছে আৰু কৰিবই লাগিব যদি আমি
হয় ডায়েট আৰু এক্সাৰচাইজ হয় হয় যি কি নহওক ছাৰ আমাৰ অনুষ্ঠানলৈ আহিলে 1 ঘণ্টা আমাক সময় দিলে নিশ্চিতভাৱে আমাৰ দৰ্শকসকল বহুখিনি উপকৃত হ'ব আজি আপোনাৰ এই পৰামৰ্শখিনিৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক 1 ঘণ্টা সময় দিয়াৰ কাৰণে থেংক ইউ নমস্কাৰ থেংক ইউ হয় আৰু এয়া আছিল বিকৰোগ বিশেষজ্ঞ ডাক্তৰ তৌহিদুল আলম চৌধুৰী ডাঙৰীয়া আৰু বহুখিনি কথা আমি তেখেতৰ পৰা জানিলোঁ আমি আশা কৰিছোঁ প্ৰতিগৰাকী দৰ্শক উপকৃত হৈছে পৰৱৰ্তী সময়ত শুকুৰবাৰে দিনৰ 2 বজাত আন এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ সৈতে আমি পুনৰ আহিম তেতিয়ালৈকে চাই থাকিব প্ৰথম খবৰ